আজি আমি আলোচনা কৰিম ADRE অৰ্থাৎ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড আসাম পুলিচ অৰ্থাৎ আসাম টেট আৰু এনি কম্পাৰেটিভ এক্সামৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ কোৱেশ্চন অৰ্থাৎ ইম্পৰ্টেণ্ট কোৱেশ্চন আমি আলোচনা কৰিম। প্ৰথম কোৱেশ্চনটা দেখিম। প্ৰথম কোৱেশ্চনটা হৈছে ৰাজ্যসভাৰ সদস্য হোৱা প্ৰথমগৰাকী অসমীয়া মহিলাৰ নাম কি? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন। অপশ্যন নম্বৰ এ আছে পুষ্পলতা দাস, বি আছে সুচিব্ৰতা ৰায়চৌধুৰী, চি আছে পাৰুল দাস, ডি আছে মীৰা শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰ আমি জানিবলৈ হ'লে ভিউ এনচাৰত ক্লিক কৰিব লাগিব। ভিউ এনচাৰত ক্লিক কৰিম। ইয়াৰ শুদ্ধ হৈছে পুষ্পলতা দাস। ইয়াৰ ব্যাখ্যাটো মই দি দিছোঁ, ব্যাখ্যাটো ভালদৰে পঢ়ি ল'ব। ইয়াত আৰু 2-3টামান কোৱেশ্চন লুকাই আছে, যিবোৰ পঢ়িলে আপোনালোক ভালদৰে গম পাব। ইয়াৰ পিছতো দেখিম BTC কেতিয়া স্থাপন কৰা হৈছিল? অপশ্যন নম্বৰ এ আছে 2001, বি আছে 2002, চি আছে 2003 আৰু ডি আছে 2004। ভিউ এনচাৰত ক্লিক কৰিম আৰু আমি শুদ্ধ উত্তৰ পাই যাম। শুদ্ধ উত্তৰ হৈছে 2003, অপশ্যন নম্বৰ চি। ব্যাখ্যাটো পঢ়ি ল'ব। ব্যাখ্যাটো 2-3টামান কোৱেশ্চন লুকাই আছে, মই দেখুৱাই দিছোঁ ব্যাখ্যাটো। এর পিছতো দেখিম BTC বিধানসভাত কিমানজন সদস্য আছে? অপশ্যন নম্বৰ এ 40, বি 45, চি 46, ডি 50। মই ভিউ এনচাৰত ক্লিক কৰিছোঁ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি 46। আচলতে 40জন নিৰ্বাচন হয় আৰু 6জন অসমৰ ৰাজ্যপালে মনোনীত কৰে বা নিৰ্বাচিত কৰে। মই ব্যাখ্যাটো পঢ়ি শুনাইছোঁ, ব্যাখ্যাটো পঢ়িলে গম পাব। বৰ্তমান BTC বিধানসভাত 46জন সদস্য আছে। ইয়াৰ ভিতৰত 40জন সদস্য নিৰ্বাচিত হয় আৰু 6জন সদস্য অসমৰ ৰাজ্যপালে মনোনীত কৰে। ইয়াৰ পিছতটো পঢ়িম BTCৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন নম্বৰ এ চিৰাং টাউন, বি বাক্সা টাউন, চি ওদালগুৰি টাউন, ডি কোকৰাঝাৰ টাউন। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি কোকৰাঝাৰ টাউন। ব্যাখ্যাটো পঢ়ি ল'ব। এর পিছতো দেখিম আমি ভারতের স্থানীয় সাহিত্য শাসনের জনক হিসেবে কাক জনা যায়? অপশ্যন নম্বৰ এ বি চি ডি 4টা দিয়ে আছে। আমি ভিউ এনচাৰত ক্লিক কৰিম আৰু শুদ্ধ উত্তৰ পাই যাম। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ লৰ্ড ৰিপন। ইয়াৰ পিছতো দেখিম অসমৰ কোনখন পঞ্চায়ত আইনে ভাৰতৰ সংবিধানৰ 73তম সংশোধনী আইন 1992 চনৰ নিয়মসমূহ অন্তৰ্ভুক্ত কৰিছে? এ বি চি ডি 4টা অপশ্যন দিয়ে আছে। আমি ভিউ এনচাৰত ক্লিক কৰিম। শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি দ্য আসাম পঞ্চায়ত এক্ট 1994। ইয়াৰ পিছতো পঢ়িম নিম্নলিখিত কোন পঞ্চায়ত ৰাজ আইনে অসমত 3তৰপীয়া পঞ্চায়তী ৰাজ ব্যৱস্থা স্থাপন কৰিছে? অপশ্যন নম্বৰ এ বি চি ডি 4টা আছে। মই ভিউ এনচাৰত ক্লিক কৰিম। শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি দ্য আসাম পঞ্চায়ত এক্ট 1994। এতিয়া ইয়াৰ পিছতো পঢ়িম অসমত পঞ্চায়ত নিৰ্বাচনত মহিলাৰ আসন সংৰক্ষণৰ শতাংশ হৈছে ডেছ। অপশ্যন নম্বৰ এ আছে 33%, বি আছে 35%, চি আছে 40%, ডি আছে 50%। ভিউ এনচাৰত ক্লিক কৰিম। অপশ্যন নম্বৰ ডি হৈছে শুদ্ধ উত্তৰ 50%। ইয়াৰ পিছতো পঢ়িম অসমত প্ৰথম পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হয়? অপশ্যন নম্বৰ এ আছে 1986, বি আছে 1994, চি আছে 1996, ডি আছে 1999। শুদ্ধ উত্তৰ পাবলৈ আমি ভিউ এনচাৰত ক্লিক কৰিব লাগিব। শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি 1996। ইয়াৰ পিছতো পঢ়িম অসমত কিমানখন গাঁও পঞ্চায়ত আছে? 4টা অপশ্যন দিয়া আছে। আমি ভিউ এনচাৰত ক্লিক কৰিম, শুদ্ধ উত্তৰ পাই যাম। শুদ্ধ উত্তৰ হৈছে 2201। ব্যাখ্যাটো ভালদৰে পঢ়িব। ব্যাখ্যাটো ইম্পৰ্টেণ্ট হৈছে, ব্যাখ্যাটো মই দেখুৱাই দিছোঁ।